Hello everyone, welcome back to my channel. আৰু আজি মই লৈ আহিছো মানে কাৰেন্টৰ বোৰ্ড বিলাক যে লেটৰা হৈ যায় আৰু সেইখিনি মই কেনেদৰে সাফা কৰো সেইটোই মই এটা ভিডিও লৈ আহিছো একেবাৰে সহজ উপায় আপোনালোকে এনেকুৱা এখন লেটৰা বোৰ্ড কেনেদৰে সাফা কৰিব হেতুকে দেখুৱাম ঘৰতে থকা কলগেট আৰু পুৰণা বাছ এডাল হলে হ'ব আৰু কলগেট 10 টকা দামৰ পোৱা যায় তেনেকুৱা এটা এই কলগেটটোই লাগিব বেলেগ কলগেট হলে নহব এই কলগেটটো মই ব্ৰাছৰ সহায়ত গুটেই বোৰ্ডখনত মই অলপ ধুনিয়াকে লগাই দিম আৰু লগাই দিয়াৰ পিছত এই বোৰ্ডখনত 5-10 মিনিট মান থাকিব দিম যদি বেছি লেটৰা হৈ যায় তেতিয়া অলপ কলগেট অলপ বেছি লাগিব আৰু এইখিনি এই বোৰ্ডখন মানে বহুত পুৰণা বোৰ্ড আৰু বহুত লেটৰা হৈ গৈছিলে আপোনালোকৰ ওচৰত এটা ভিডিও লৈ আহিম বুলি সেইকাৰণে মই বোৰ্ডখন সাফা কৰা নাছিলো এইদৰে থৈছিলো আৰু অলপ লেটৰা হ'বলৈ দিছিলো আৰু কেনেদৰে মই সাফা কৰো হেতুই দেখুৱাম ভিডিওত আৰু কলগেটেদি আপোনালোকে মিক্সাৰ গ্ৰাইন্ডাৰ ফ্ৰিজ বা ইলেক্ট্ৰনিক বোৰ্ড এগুলি সকলো মই কলগেটেদি সাফা কৰো আৰু কলগেটটো লগাই পেলাই আপুনি 5-10 মিনিট মান থৈ দিব লাগিব আৰু থৈ দিয়াৰ পিছত যেতিয়া কোমল হৈ যাব তেতিয়া আপুনি ব্ৰাছডাল অকমান স্লাইড মানে ভিজাই লৈ একে সাৱধানে কৰিব লাগিব নহবা শৰ্ট মাৰাৰ সম্ভাৱনা থাকে আৰু কাপোৰ এখনৰ সহায়ত গুটে বোৰ্ডখন অলপ এইদৰে মুছি দিব লাগে আৰু কাপোৰখন শুকান কাপোৰ লব নহবা শৰ্ট মাৰিব চান্স থাকে আৰু এই বোৰ্ডখনত আমাৰ মানে মটৰটো সুইচটো অন হোৱা আছিল কাৰণে ভালদৰে সাফা কৰিব পৰা নাছিলো এখন বেলেগ এখন বোৰ্ড এই বোৰ্ডখনত আমি কি কৰিছো আকৌ কলগেট অলপ লগাই ব্ৰাছৰ সহায়ত ধুনিয়াকে গুটেখনত লগাই দিছো আৰু লগাই পেলাই ধুনিয়াকে সাফা কৰি আৰু দেখিছেনে এইখনো পুৰণাই বোৰ্ড আৰু এইখনো বহুত লেটৰা হৈছিল আৰু এইদৰে কি ধুনিয়াকে সাফা হৈছে দেখিছেনে আপোনালোকো এনেদৰে ঘৰতে চেষ্টা কৰিব